সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা 11 এপ্ৰিলৰ পৰা মুঠ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন 23 মেত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন 11, 18 আৰু 23 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন CISFৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ CISFৰ জোৱানসকলক আহ্বান প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড়ত উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱনিৰ্মিত ভৱন মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মহালিত চতুৰ্থখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জয়ৰ বাবে অষ্ট্ৰেলিয়াক 359 ৰানৰ লক্ষ্য বান্ধি দিলে টিম ইণ্ডিয়াই নমস্কাৰ সন্ধিয়াৰ বাতৰি হৈতে ষ্টুডিঅত মই অশোক কুমাৰ দাস এতিয়া বিতং বাতৰি আজি ঘোষণা কৰা হয় সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন আজি সন্ধিয়া 5 বজাত নিৰ্বাচন আয়োগে এখন সংবাদ মেলৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন কৰা এই সংবাদ মেলত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই কয় যে এইবাৰ অহা 11 এপ্ৰিলৰ পৰা মুঠ 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 23 মে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা 11 এপ্ৰিলত প্ৰথম 18 এপ্ৰিলত দ্বিতীয় 23 এপ্ৰিলত তৃতীয় 29 এপ্ৰিলত চতুৰ্থ 6 মেত পঞ্চম 12 মেত ষষ্ঠ আৰু 19 মেত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব মুঠ 20খন ৰাজ্যৰ 91টা সমষ্টিত 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত 13খন ৰাজ্যৰ 97টা সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ত 14খন ৰাজ্যৰ 115টা সমষ্টিৰ বাবে চতুৰ্থ পৰ্যায়ৰ বাবে 9খন ৰাজ্যৰ 71টা পঞ্চম পৰ্যায়ৰ বাবে 7খন ৰাজ্যৰ 51টা ষষ্ঠ পৰ্যায়ৰ বাবে 7খন ৰাজ্যৰ 59টা আৰু সপ্তম পৰ্যায়ৰ বাবে 8খন ৰাজ্যৰ 59টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব দেশৰ 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে বিহাৰ পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশত সৰ্বাধিক 7টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে অৰুণাচল প্ৰদেশ অন্ধ্ৰ প্ৰদেশ ওড়িশা আৰু ছিকিমত সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচন যাতে নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে এইবাৰ সৰ্বাধিক কেন্দ্ৰীয় প্ৰতিৰক্ষা বাহিনী মোতায়েন কৰা হ'ব এইবাৰ নিৰ্বাচনত আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ভিভিপেট ব্যৱহাৰ কৰা হ'ব আৰু ইভিএম সমূহত প্ৰাৰ্থীসকলৰ ফটো প্ৰদৰ্শিত হ'ব আজি ঘোষণা কৰা নিৰ্বাচনী সূচী অনুসৰি অসমত 3টা পৰ্যায়ত এইবাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত 11 এপ্ৰিলত 5টা সমষ্টিত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে দ্বিতীয় পৰ্যায়ত 18 এপ্ৰিলত অসমৰ আন 5টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আন 4টা সমষ্টিত অহা 23 এপ্ৰিলত তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব এইবাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত মুঠ 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক টুইট বাৰ্তাযোগে ভাৰতৰ নিৰ্বাচন আয়োগক উচ্চ প্ৰশংসা কৰি কয় যে নিৰ্বাচন আয়োগৰ কামকাজত দেশবাসী গৌৰৱান্বিত প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদাতাই ভোটদান কৰি এই নিৰ্বাচনক ঐতিহাসিক নিৰ্বাচনত পৰিণত কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে নিৰ্বাচনক গণতন্ত্ৰৰ উৎসৱ বুলি অভিহিত কৰে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক দলসমূহক তেওঁলোকৰ নিৰ্বাচনী বিজ্ঞাপনত দেশৰ প্ৰতিৰক্ষা জোৱানৰ ছবি ব্যৱহাৰ নকৰিবলৈ নিৰ্বাচন আয়োগে দলসমূহৰ প্ৰতি আহ্বান জনাইছে আয়োগে এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ অধ্যক্ষসকললৈ পত্ৰ প্ৰেৰণ কৰিছে পত্ৰখনত আয়োগে কয় যে কেতবোৰ ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে প্ৰতিৰক্ষা বাহিনীৰ লোকৰ ছবি ব্যৱহাৰ কৰি থকাৰ কথা অৱগত হোৱাৰ পাছতেই দলসমূহলৈ এই আহ্বান জনোৱা হৈছে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত সশস্ত্ৰ বাহিনীসমূহক যাতে কোনো প্ৰকাৰে জড়িত কৰা নহয় এই সম্পৰ্কত দল আৰু দলৰ নেতাসকল সাৱধান হোৱাটো অতি আৱশ্যক বুলিও পত্ৰখনত কোৱা হৈছে
সমাগত লোকসভা নিৰ্বাচনক লৈ কলিয়াবৰৰ মহকুমা প্ৰশাসন সষ্টম হৈ উঠিছে। এইবাৰৰ নিৰ্বাচনত ইভিএমৰ সৈতে ভিভিপেট মেচিন সংযোগ কৰাৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজক এই সম্পৰ্কত সজাগ কৰাৰ উদ্দেশ্যে মহকুমা প্ৰশাসনে বাতৰনাট অনুষ্ঠিত কৰিছে। একেদৰে নতুন প্ৰজন্মক নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত কৰাৰ লগতে তেওঁলোকক ইভিএম আৰু ভিভিপেট মেচিন সম্পৰ্কত জ্ঞান দিয়াৰ উদ্দেশ্যে মহকুমা প্ৰশাসনে সজাগতা সভা অনুষ্ঠিত কৰা দেখা গৈছে। এখন বাতৰনাট ৰাইজক সম্পৰ্কটো কি মই কেনেকৈ জানিম এই বৰুণেহে জানে আমাৰ 18 বছৰ হ'লে আমি গাড়ী চলাব পৰা হওঁ, লগে লগে আমি দেশখনো চলাব পৰা হওঁ। বাৰু যোৱাবাৰ নিৰ্বাচনী বা বাতৰিসমূহ শুদ্ধ আৰু অধিক নিৰপেক্ষ ৰূপত যাতে জনসাধাৰণৰ মাজলৈ যাব পাৰে এই সম্পৰ্কত গুৱাহাটী আকাশবাণী কেন্দ্ৰই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্ৰচাৰ ভাৰতীৰ অংশকালীন সংবাদদাতাসকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাত প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান KS ধতৱালিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশকালীন সংবাদদাতাসকলক নিৰ্বাচন সম্পৰ্কীয় দিহা পৰামৰ্শ আগবঢ়ায়। কৰ্মশালাত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ উপ সঞ্চালক প্ৰধান মিতালী চেটাৰ্জী, অসম ৰাজ্যিক নিৰ্বাচন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া বিবেকানন্দ ফুকন, ভাৰতীয় তথ্য সেৱাৰ প্ৰাক্তন বিষয়া বিৰাজ দাস, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ সহকাৰী সঞ্চালক অৰিন্দম বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ CISFৰ জোৱানসকলক দেশৰ লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ইন্দিৰাপুৰমত CISFৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে CISFৰ জোৱানসকলে অহৰহ কৰ্তব্য পালন কৰি দেশৰ বিকাশত সহযোগিতা আগবঢ়াই আহিছে। অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী VK সিং, গৃহ দপ্তৰৰ ৰাজ্য মন্ত্ৰীদ্বয় কিৰেণ ৰিজিজু আৰু হংসৰাজ গংগাৰাম অহিৰেও অংশগ্ৰহণ কৰে। आपकी ये उपलब्धि इसलिए महत्वपूर्ण बन जाती है क्योंकि जब पड़ोसी बहुत होस्टाइल हो, युद्ध लड़ने की उसकी क्षमता न हो और भारत के भीतर ही अलग अलग प्रकार से घात करने के षड्यंत्रों को वहां से पनाह मिलती हो, बल मिलती हो, आतंक का रूप, घिनौना रूप अलग अलग स्वरूप में प्रकट होता है, तब ऐसी मुश्किल चुनौती के बीच देश की रक्षा, देश के संसाधनों की रक्षा, सुरक्षा ये अपने आप में एक बहुत बड़ी चुनौती होती है। বিশ্বজনীন দৃষ্টিভংগীৰে নিজকে প্ৰস্তুত কৰি আমাৰ যুৱ প্ৰজন্মই বিশ্ব প্ৰেক্ষাপটত উজ্বলি উঠিব লাগিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। আজি ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱনিৰ্মিত ভৱন মুকলি কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে যুৱক যুৱতীসকলে অকল চৰকাৰী চাকৰিলৈ বাট নাচাই স্বনিয়োজনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ় দিব লাগিব। 3.83 কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত ডিব্ৰুগড় উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰটোৱে উঠি অহা প্ৰজন্মৰ উদ্যোগীসকলক উপকৃত কৰিব বুলি তেওঁ কয়। অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে। মৰাণৰ খোৱাং ৰঙালাও বজাৰৰ সমীপৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোক থিতাতে নিহত হয় আৰু আন 3জন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি ডিব্ৰুগড়ৰ পৰা মৰাণ অভিমুখে আহি থকা এখন মাৰুতি ভানৰ বিপৰীত দিশৰ পৰা অহা ডাম্পাৰৰ সৈতে মুখামুখিকৈ সংঘৰ্ষ হোৱাৰ ফলত মাৰুতি ভানখনৰ 3জন আৰোহী ঘটনাস্থলীতে নিহত হয় আৰু আন 3জন আৰোহীক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।
আজি মোহালিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত চতুৰ্থখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 359 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ শিখৰ ধাৱানৰ 143 ৰানৰ সহায়ত নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 358 ৰান কৰে। ভাৰতৰ হৈ আনজন অপেনাৰ ৰোহিত শৰ্মাই 95 ৰান কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই বাতৰি যুগুতোৱাৰ পৰলৈ 10 অভাৰত 2টা উইকেট হেৰুৱাই 47 ৰান কৰে। উল্লেখযোগ্য যে 5খনীয়া এই ক্ৰিকেট শৃংখলাটোত ভাৰতে ইতিমধ্যে 2-1ত অগ্ৰগতি লাভ কৰিছে। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ দুঃসাহসিক পৰ্যটন কোম্পানী নাট ভেঞ্চাৰে আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা ওমেন অন হিল শীৰ্ষক চাইক্লোথন উলিয়ায়। পুৱাৰ ভাগত অনুষ্ঠিত এই চাইক্লোথন বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ পতাকা জোকাৰি উদ্বোধন কৰে। চাইক্লিঙৰ প্ৰতি মহিলাসকলক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে আয়োজিত এই চাইক্লোথন অভিযানত শতাধিক মহিলা চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে। এই চাইক্লোথন নেহৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হৈ গণেশগুৰি গণেশ মন্দিৰ অভিমুখে গৈ পুনৰ নেহৰু ষ্টেডিয়ামলৈ প্ৰত্যাৱৰ্তন কৰে। মঙলদৈৰ চিৰসেউজী আৰু ৰূপহী সংঘৰ ট্ৰেডো দীনেশ কলিতা আৰু অচ্যুত বৰুৱা সোঁৱৰণী দিবানৈশ সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ক্লাবে চূড়ান্ত বিজয়ী সন্মান লাভ কৰিছে। কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলখনত যোৱাবাৰৰ বিজয়ী বিদ্যুৎ পৰিষদে বিজনীৰ ফেৰেংগা ক্লাবক 3-0 ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 16টা দলে অংশগ্ৰহণ কৰিছিল। গোৱালপাৰাত অনুষ্ঠিত গোৱালপাৰা জিলা সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ আজি অন্ত পৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আজি অন্তিম দিনা কবি সাহিত্যিকসকলৰ মাজত অন্তৰংগ আলাপৰ লগতে এখন মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁৰ ভাষণত মাতৃভাষা জীয়াই থাকিলেহে এটা জাতিৰ কৃষ্টি সংস্কৃতি জীয়াই থাকে বুলি মন্তব্য কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা। 11 এপ্ৰিলৰ পৰা মুঠ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 23 মেত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 11, 18 আৰু 23 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। CISFৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ CISFৰ জোৱানসকলক আহ্বান প্ৰধানমন্ত্ৰীৰ। ডিব্ৰুগড়ত উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱনিৰ্মিত ভৱন মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মোহালিত চতুৰ্থখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জয়ৰ বাবে অষ্ট্ৰেলিয়াক 359 ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই। সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।